আজি বছৰৰ অন্তিমটো দিন আৰু অন্তিমটো দিনত পুৰণিক বিদায় দি নতুনক আদৰাৰ বাবে বিভিন্ন স্থানত বিভিন্ন প্ৰস্তুতি চলিছে আৰু মহানগৰবাসীয়েও কোনো পিছ পৰি ৰোৱা নাই। মহানগৰীৰ বিভিন্ন বজাৰত যথেষ্ট সংখ্যক লোকৰ সমাগম দেখিবলৈ পোৱা গৈছে। হাঁহে মাছে এসাঁজ খোৱাৰ বাবে বজাৰলৈ আহিছে বিভিন্ন গ্ৰাহক আৰু এই মুহূৰ্তত মই বেলতলা বজাৰত উপস্থিত আছোঁ। বেলতলা বজাৰৰ কিছু দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে টাৰ্কি বেলতলা বজাৰত উপলব্ধ হৈছে। প্ৰায় 8 কেজি ওজনৰ এয়া টাৰ্কি উপলব্ধ হৈছে বেলতলা বজাৰত আৰু লগতে বিভিন্ন হাঁহ ইয়াতে উপলব্ধ হৈছে। বিভিন্ন প্ৰজাতিৰ হাঁহ আছে, ৰাজহাঁহ, পাতিহাঁহ, এনেধৰণে বিভিন্ন হাঁহ উপলব্ধ হৈছে। লগতে ইয়াতে ব্ৰইলাৰ এনে ক্ৰয় কৰাৰ বাবে বিভিন্ন স্থানৰ লোকসকলৰ সমাগম ঘটিছে। অকণমান এইটো কি বুলি কয়? এইটো টাৰ্কি বুলি কয়। অঁ, কিমান কয় কিলো কিমান? এইটো আপোনাৰ 800কৈ হ'লে দিব পাৰিম আৰু। ৰাজা আছে, চীনা আছে, হোৱাইট পেকিং আছে, কেৰিচা আছে আৰু বহুত নানা ধৰণৰ হাঁহ আছে আজি। যিহেতু বিভিন্ন স্থানৰ গ্ৰাহক আহিছে কাৰণ বছৰৰ অন্তিমটো দিন, সেইটো কাৰণে অলপ মানে কাষ্টমাৰ সিমান নাই। কাষ্টমাৰ যিখিনি হ'ব লাগিছিল আজি আপোনাৰ সিমান হোৱা নাই। দেখা যাব পিছত কি হয়। এনেধৰণে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বিভিন্ন স্থানৰ লোকৰ ইয়াতে সমাগম ঘটিছে আৰু বজাৰৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ। আমি পুৱাৰে পৰা গুৱাহাটীৰ বিভিন্ন বজাৰৰ পৰিৱেশ দেখুৱাইছোঁ, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰৰ পৰিৱেশ দেখুৱাইছোঁ। অগণন লোকৰ ভিৰ হৈছে। অগণন লোকে বিভিন্ন সা সামগ্ৰী ক্ৰয় কৰাৰ বাবে আজিৰ দিনটোত লগে ভাগে এসাঁজ খোৱাৰ বাবে বিভিন্ন সা সামগ্ৰী ক্ৰয় কৰিছে। আমি বেলতলাৰ বজাৰৰ এই মুহূৰ্তত সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াতেও বিভিন্ন স্থানৰ লোকসকলৰ সমাগম ঘটে আৰু ইয়াতে মাছৰো বিভিন্ন প্ৰজাতিৰ মাছ ইয়াতে উপলব্ধ হৈছে। বিভিন্ন প্ৰজাতিৰ মাছ ক্ৰয় কৰিবৰ বাবে ইয়াতে বিভিন্ন স্থানৰ লোকসকল অহা পৰিলক্ষিত হৈছে। আমি বিভিন্ন লোক আছে, তেওঁলোকৰ লগত কথা পতাৰ চেষ্টা কৰিম। কেনেধৰণে আজি এই 31 ডিচেম্বৰৰ কেনেধৰণে আয়োজন চলিছে সেয়াও জনাৰ চেষ্টা কৰিম। কি কি মাছ আছে ইয়াতে? ৰৌ আছে, ভকুৱা আছে, চিতল আছে, আৰি আছে, বৰালি আছে। মুকলমৰ পৰা আহিছোঁ। এয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বাইদেউ ক'ৰ পৰা আহিছে? এনেধৰণে আমি কিমানকৈ? 300 কৰি লাগে। মই কৈছোঁ অলপ মিলাই লওঁ দামবিলাক। মানুহ আমি চলিব নোৱাৰা হৈ গৈছোঁ এই মাৰ্কেটত। কি লৈছে? এই ভাউন মাছ আৰু চিতল মাছ, কিন্তু দাম বহুত। আজি যিহেতু বছৰৰ অন্তিমটো দিন কাৰণে মানে অলপ উপায় নাই, তাৰে কাৰণে ল'ব লগা হৈ গৈছে। ক'ৰ পৰা আহিছে? আমি সেই ঘোঁৰামাৰৰ পৰা আহিছোঁ। নৰ্মেলি বতৰটো ভাল আজি, কিন্তু বতৰটো ঠিকে আছে, ভালেই হৈছে, কিন্তু মাছৰ উজান উঠি গৈছে, দামৰ উজান উঠি গৈছে আজি। নতুন বছৰ হিচাপে যে নৰ্মেলি যিটো মাছ আজি 300 নৰ্মেল ডেট, আজি ডেটত 450, 500 দাম যথেষ্ট বেছি। তো আমি খাব লাগিব আজি, যিহেতু লগে ভাগে এসাঁজ খাব। হয় হয়, লগে ভাগে এসাঁজ খাম, কিন্তু আজি দামটো বেছি কাৰণে চাব লগা হৈ আছে, ভাবিব লগা হৈ আছে। আমি মধ্যবিত্ত মানুহ, আমি ভাবিব লগা হৈ আছে, ভাবিবলগীয়া হৈছে। এইসমূহ ক্ষেত্ৰত গুৰুত্ব দিব লাগে কাৰণ বিভিন্ন উৎসৱ পাৰ্বণ আহিলে এনেধৰণে বৃদ্ধি হয় সা সামগ্ৰী। নিশ্চয় নিশ্চয়, এইটো প্ৰশাসনে এইটো চাব লাগে যে নৰ্মেল মানুহ ধৰক ধনী মানুহে খাব পাৰিব, কিন্তু দুখীয়া মানুহৰ বাবে অলপ চাব লাগে বস্তুটো। ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য কৰিছে। আমি পুনৰবাৰ বজাৰৰ দৃশ্যাংশ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এয়া বিভিন্ন প্ৰজাতিৰ মাছ ইয়াতে উপলব্ধ হৈছে। চিতল, ভকুৱা, ৰৌ, বিভিন্ন প্ৰজাতিৰ মাছ ইয়াতে ক্ৰয় কৰিবৰ বাবেও বিভিন্ন লোক সমাগম হোৱা পৰিলক্ষিত হৈছে। অকণমান ক'ৰ পৰা আহিছে? মইতো ইয়াৰে বেলতলাৰে। হয়, যিহেতু আজি বছৰৰ অন্তিমটো দিন, লগে ভাগে খাব এসাঁজ, কি ল'লে? এই হাঁহ ল'লোঁ আৰু মাছ ল'লোঁ। সকলোৱে আশা কৰে যাতে নতুন বছৰটো ভাল হওক আৰু এতিয়া চবৰে সকলোৰে। আৰু যিটো কাৰণে আমাৰ অসমখন এতিয়া বৰ্তমানো দুখতে আছে বুলি ক'ব পাৰি, জুবিন গাৰ্গৰ ন্যায়টো, সেইটো ন্যায়টো যাতে চৰকাৰে ভালকৈ দিয়ে, সকলো ফালৰ পৰা সকলো সন্তুষ্ট হোৱাকৈ যাতে চৰকাৰে ন্যায়টো দিব পাৰে, সেইটোৱে আমি কামনা কৰোঁ। নতুন বছৰত নিজৰ ভালটোতকৈও প্ৰথমে সেইটো সকলো অসমবাসীয়ে কামনা কৰে বৰ্তমান, যে জুবিন গাৰ্গৰ ন্যায়টো প্ৰথম হ'ব লাগে, তাৰপিছত নিজৰ ভাল, সমাজৰ ভাল অট'মেটিকেই হ'ব গতানুগতিকভাৱে। নিশ্চিতভাৱে সকলোৱে যিহেতু প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়
কথা উল্লেখ কৰিছে আৰু ন্যায় যাতে সোনকালে পায় তাৰ বাবে তেওঁলোকেও দাবী উত্থাপন কৰিছে আৰু বিভিন্ন গ্ৰাহকে সেয়াও কথা জুবিন গাৰ্গৰ কথা উল্লেখ কৰিছে, প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ কৰিছে, কাৰণ 2025ত প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাই সকলো মৰ্মাহত। আমি পুনৰবাৰ এই দৃশ্যাংশসমূহ দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ বেলতলা বজাৰৰ পৰা, আৰু বেলতলা বজাৰত এনেধৰণে বিভিন্ন প্ৰজাতিৰ মাছ। কি মাছ আছে? কেনেকুৱা মাছ কি আছে? আৰি আছে, চিতল আছে, ভকুৱা আছে, শিলঘৰীয়া আছে, ব্লাড কাট আছে। কেজি কিমান? কোনটো? আৰি 800 900। দাম বাঢ়িছে নেকি? নাই বাঢ়া নাই, একেই। গ্ৰাহক কেনেকুৱা? গ্ৰাহক হোৱাই নাই। আজি যিহেতু বছৰৰ লাষ্ট, তথাপি হ'ব লাগে অলপ দেৰি, 10টামানত হ'ব লাগে। এয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু বেলতলা বজাৰৰ সামগ্ৰিক পৰিৱেশ এই মুহূৰ্তত আমি ND24 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহত কেনেধৰণৰ ভিৰ আমি সেয়া দেখুৱাইছোঁ। ইতিমধ্যে গণেশগুৰি, উজান বজাৰ, উলুবাৰী, তাত কেনেধৰণৰ গ্ৰাহকৰ ভিৰ বা তাত কেনেধৰণৰ মাছ উপলব্ধ হৈছে, কি ধৰণৰ প্ৰজাতিৰ হাঁহ উপলব্ধ হৈছে সেয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এই মুহূৰ্তত বেলতলা বজাৰৰ সামগ্ৰিক পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।